নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ এটি নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো বনাবৰ বাবে আমি প্ৰথমতে কেইটামান সয়াবিন লৈছোঁ। সয়াবিন কেইটা এতিয়া অলপ টাইম আমি পানীত তিয়াই থৈ দিম। এয়া 10 মিনিট আমি তিয়াই থলোঁ। তাৰপিছতে চাওকচোন সয়াবিনখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি এইখিনি গোটেই পানীৰ পৰা উঠাই ল'ম। এয়া সয়াবিনখিনি আমি পানীৰ পৰা উঠাই ল'লোঁ। এতিয়া ইয়াতে দি দিছোঁ কণী দুটা। তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিছোঁ, অকণমান হালধি গুড়ি দিছোঁ কালাৰৰ বাবে। তাৰপিছত দিছোঁ এয়া জিৰা গুড়ি অলপ আৰু অলপ ধনিয়া গুড়ি আৰু অকণমান খাই জলকীয়া লাগিবৰ বাবে দিছোঁ জলকীয়াৰ গুড়ি অলপ। জলকীয়া গুড়িখিনি আমি ঘৰতে গুড়ি কৰি ৰাখিছিলোঁ। আপোনালোকে ইয়াতে ৰেড চিলিও দিব পাৰে কালাৰ আহিবৰ বাবে। আৰু তাৰ লগত অকণমান দি দিছোঁ বেচন, সৰু চামুচেৰে 2 চামুচ হ'ব। এইখিনি এতিয়া আমি ভালদৰে মিহলি কৰি ল'ম। ইফালে এখন কেৰাহীত আমি তেল গৰম হ'ব দিছোঁ। তেলখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ। তাৰপিছত আমি দুটা সৰু সৰুকৈ আলু, সৰু মানে বহুত বেছি সৰু নহয়, এয়া চাওকচোন এনেকুৱা চাইজত কাটি থৈ দিছিলোঁ। এই আলু দুটা ইয়াতে দি দিছোঁ। আলুখিনি অকণমান আমি ভাজি ল'ম। আলুখিনি আমাৰ হৈ গৈছে, এয়া চাওকচোন ভজা হৈ গৈছে। এইখিনি এতিয়া আমি ইয়াৰ পৰা উঠাই ল'ম। এইবাৰ আমি ইয়াতে সয়াবিন আৰু কণীখিনি যে সানি ৰাখিছিলোঁ এইখিনি ইয়াতে দি দিছোঁ। এইখিনিও আমি অকণমান ভাজি ল'ম। এয়া সয়াবিনখিনি আমাৰ হৈ গৈছে, চাওকচোন এনেকুৱাকৈ ভাজি ল'লে হৈ যাব। এইখিনি এতিয়া আমি উঠাই ল'ম। এয়া আমাৰ আলুখিনি ভজা হৈ গৈছে। তাৰপিছত এয়া কণী আৰু সয়াবিনখিনিও আমাৰ ভজা হৈ গৈছে। তাৰপিছত এয়া আমি কেৰাহীখনত আকৌ অলপ তেল গৰম হ'ব দিছোঁ। বহুত বেছি তেলো দিয়া নাই, কাৰণ আগত বহুত তেল দিছোঁ। সেয়েহে এতিয়া ইয়াতে আমি পিঁয়াজ এটা, ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈছিলোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি অকণমান টাইম আমি ভাজি ল'ম। পিঁয়াজখিনি অকণমান টাইম আমি ভাজি ল'লোঁ। এতিয়া ইয়াতে থেতেলিয়াই ৰখা আদা অলপ আৰু নহৰু দি দিছোঁ। আদা নহৰুখিনিও আমি অকণমান টাইম ভাজি ল'ম, ইয়াৰে কেঁচা গোন্ধটো নোহোৱা হোৱালৈকে। তাৰপিছত দিছোঁ ইয়াতে অকণমান নিমখ, অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি, অলপ হালধি আৰু অকণমান দিছোঁ জলকীয়া গুড়ি। জলকীয়া আপোনালোকে কেঁচাও ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে গুড়ি কৰি ৰখা জলকীয়া দি দিছোঁ। এইখিনি অকণমান টাইম আমি ভাজি ল'ম। বেছি টাইম নহয়, বেছি টাইম ভাজি থাকিলে এইখিনি জ্বলি যাব। সেয়েহে এইখিনি আমি কমেও 1-1.5 মিনিটমান ভাজিলেই হৈ যাব। 1.5 মিনিটমান আমি ভাজি ল'লোঁ। এইবাৰ ইয়াতে দি দিছোঁ বিলাহী। বিলাহীখিনিও আমি অলপ মজি যোৱালৈকে ভাজি ল'ম। এয়া 3-4 মিনিট আমি ভাজি ল'লোঁ। বিলাহীখিনিও আমাৰ মজিছে। এইবাৰ ইয়াতে আমি পানী অকণমান দি দিছোঁ। প্ৰথমতে আমি নিমখ বেছিকৈ দিয়া নাছিলোঁ, সেয়েহে এতিয়া পানী দিয়াৰ পিছত অলপ নিমখ দি দিছোঁ। এতিয়া এইখিনি অকণমান আমি উতলিব দিম। এইখিনি আমাৰ উতলিছে। এইবাৰ ইয়াতে আমি ভাজি ৰখা কণী আৰু সয়াবিনখিনি দি দিছোঁ, লগতে আলুখিনিও দি দিছোঁ। এইখিনি এতিয়া আকৌ অলপ ভালদৰে উতলিব দিম। এইখিনি আৰু কমেও 5 মিনিটমান ভালদৰে উতলিলে হৈ যাব, কাৰণ এই আলু চালুখিনি আগতে সিজিয়ে আছে। এতিয়া আৰু সিজাবৰ প্ৰয়োজন নাই, কেৱল গোটেইখিনি মিক্স হ'বৰ বাবেহে অকণমান টাইম উতলালে হৈ যাব। এইখিনি 5 মিনিটমান উতলিলে, এয়া চাওকচোন পানীখিনি প্ৰায় নোহোৱা হৈছে, এনেই অলপ অলপ আছে। এইখিনি এতিয়া আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম।
কেতিয়াবা ঘৰত মাছ মাংস নাথাকিলে এনেদৰে আপোনালোকে বনাই খাব পাৰে। বিৰাট টেষ্টি হয়, খাই চাবচোন কেতিয়াবা এনেদৰে বনাই। এয়া ৰেডি হৈ গৈছে, আমাৰ খাব পৰা হৈ গৈছোঁ। বন্ধুসকল, আজিৰ এই চয়াবিন আৰু কণীৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।